আজিৰে পৰা আৰম্ভ খোমটাই ফুল আৰু গছৰ মেলা বিভিন্ন ফুলেৰে জাতিস্কাৰ হৈ পৰিছে খোমটাই মেলামৰা পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰ গছ আৰু ফুলৰ সুবাস বিয়পি পৰিছে এতিয়া সকলোতে এটা বছৰক বিদায় জনাই আৰু এটা বছৰক আদৰিবলৈ উৎকৃষ্ট ঠাই হৈ পৰিছে এতিয়া ফুল আৰু গছৰ মেলা প্ৰথম দিনটোতে এতিয়া সমাগম ঘটিছে হাজাৰ হাজাৰ জনৰ আমি পৰিৱেশ আপোনালোকক দেখুৱাইছো আৰু এই মুহূৰ্তত আমি আৰু অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক মেৰুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো আজিৰে পৰা খোমটাইত আৰম্ভ হৈছে ফুল আৰু গছৰ মেলা আৰু ফুল আৰু গছৰ মেলাক লৈ ব্যাপক উৎসাহ আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ইয়াতে হাজাৰ হাজাৰ ফুলৰ এই সুবাসেৰে বিয়পি পৰিছে খোমটাই আৰু আমি পৰিৱেশটো দেখুৱাম মেলামৰা যি চাহ পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰ আছে ইয়াতে দেখিবলৈ পোৱা গৈছে ইয়াতে ফুলৰ সুবাসেৰে সকলো বিয়পি পৰিছে আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে এয়া হৈছে আমি মেলামৰাৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ যি তিনিদিনীয়া কাৰ্যসূচীৰে খোমটাই বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত এই যি ফুলৰ মেলা আৰু গছৰ মেলা ইয়াতে আয়োজন কৰা হৈছে অত্যন্ত হাজাৰ হাজাৰ ইয়াতে লোকৰ সমাগম ঘটিছে আৰু চাওক ফুলৰ শতাধিক বিপণী ইয়ালৈ আহিছে সকলো কেউফালে যদি চাই আপুনি ইয়াত সেউজীয়া সুবাস দেখিব ফুল আৰু গছৰ যি সুবাসেৰে বিয়পি পৰিছে খোমটাই আমি কথা পাতিবলৈ যত্ন কৰিম বিধায়কগৰাকী আছে আপোনাৰ প্ৰচেষ্টা আজিৰে পৰা ফুল আৰু গছৰ মেলা ইয়াতে আৰম্ভ কৰা হৈছে কি ক'ব এই মুহূৰ্তত হয় আজি প্ৰতি বছৰ পাতি অহাৰ দৰে আজি ৩ নম্বৰ বছৰত আমি গছ আৰু ফুলৰ মেলা আৰম্ভ কৰিছোঁ আৰু ইয়াত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহটো দেখি ভাল পাইছোঁ অহাৰ লগে লগে চিৰমাৰি চায়ো এনেকুৱা এনে ধুনীয়া দেখি পেলাই আৰু ইয়াত আমাৰ ৩০০-৪০০ গছৰ প্ৰজাতি আনিছে আমাৰ বন বিভাগে আনিছে আৰু অনন্ত শইকীয়া বুলি যে গছ ভাল পোৱা ব্যক্তিয়ে আনিছে সেইখিনি গছৰ লগত পৰিস্থিতিটো আচল কথা ফুলটো বাৰু য'তে ত'তে পোৱা যাব কিন্তু আমাৰ যিখিনি আমি অসমীয়া মানুহ যিটো গছ বনত চহকী আছিলোঁ আমাৰ সেই গছবিলাক লাহে লাহে হেৰাই গৈছে বিভিন্ন গছ আগতে অসমীয়া মানুহবিলাকৰ এই গছবিলাকৰ বৰ চহকী আছিল আজিকালি সেই গছবিলাক হেৰাই গৈছে বেছি কমাৰ্চিয়েল গছত সকলোৱে গুৰুত্ব দিয়া হৈছে কিন্তু আমাৰ এই গছ গছনিবিলাক আমাৰ যিটো ইক'লজি সেইটো মেইনটেইন কৰিবৰ কাৰণে এই গছ গছনিবিলাক লাগিবই গতিকে তাৰ প্ৰজাতিবিলাক ইয়াত দিছোঁ আৰু উঠি অহা প্ৰজন্মই যাতে চিনাকি হৈ পেলাই এইখিনি আগলৈ প্ৰিজাৰ্ভ কৰিবলৈ তেওঁলোকে যত্ন কৰে সেইটো মই বিশেষভাৱে চকু দিছোঁ আজিৰ পৰা 3 দিন ইয়াত ফুলৰ সুবাস থাকিব হয় এই 3 দিন ফুল আৰু গছৰ সমানে সুবাস থাকিব নিশ্চয়ভাৱে চাওক আমি পৰিৱেশটো দেখুৱাম দেখি এটা ভাল লগা পৰিৱেশ আৰু চাওক কেউফালে সেউজীয়া ৰং বিৰঙী ফুলেৰে জাতিস্কাৰ হৈ পৰিছে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে শতাধিক ইয়ালৈ বিপণী আহিছে ফুলৰ বিপণীসমূহ আহিছে তাৰ উপৰিও বিভিন্ন ধৰণৰ বস্ত্ৰকে ধৰি বিভিন্ন ধৰণৰ বিপণী ইয়ালৈ আহিছে গছৰ মেলা বহিছে ফুলৰ মেলা বহিছে আৰু চাওক কেউফালে এটা নান্দনিক পৰিৱেশ নান্দনিক বাতাবৰণৰ সৃষ্টি হৈছে আমি পৰিৱেশটো দেখুৱাইছোঁ অত্যন্ত এটা ভাল লগা বাতাবৰণ আপুনি যদি পুৰণিক বিদায় তথা নতুনক আদৰণি জনাব বিচাৰে তেন্তে খোমটাইলৈ আহিব পাৰে আৰু এইসমূহ যি সুবাসৰ মাজতে নিজকে বিলীন কৰি তুলিব পাৰি ইয়াতে চব সকলোখিনি ব্যস্ত হৈ আছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম আজিৰে পৰা 3 দিনীয়াকৈ আৰম্ভ হৈছে ফুলৰ মেলা ইয়াতে দেখিবলৈ পোৱা গৈছে কেউফালে ফুল আৰু গছৰ সুবাহে বিয়পি পৰিছে ফুলৰ মেলা খুব এটা সুন্দৰ পৰিৱেশ নতুন বছৰত আদৰণি এটা পৰিৱেশ আৰু ফুলৰ যি সুবাস সেই সুবাস খোমটাই সমষ্টিত প্ৰতি বছৰে চাৰিওফালে বিয়পি পৰে আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন ধৰণৰ ইয়াত ফুলৰ যিসকল নাৰ্চাৰী বিভিন্ন জেগাৰ পৰা অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াতে তেওঁলোকে মেলা আয়োজন কৰিছে আৰু ইয়াতে দৰ্শকৰ যি আমাৰ দেখিছোঁ যে দৰ্শকৰ যি আদৰণি দৰ্শকে যি ধৰণে এই ফুল ক্ৰয় কৰিছে আমি ভাবিছোঁ অতি সোনকালে আমাৰ এই গোলাঘাট বা খোমটাই সমষ্টিত ফুলৰ হাব হিচাপে ঘোষণা চৰকাৰে নিশ্চয় কৰিব বুলি আমি আশা অনুভৱ কৰিছোঁ হৈছে সকলোৱে অত্যন্ত এটা ভাল লগা অনুভৱ ব্যক্ত কৰিছে কেউফালে যদি চোৱা যায় এটা ভাল লগা পৰিৱেশ আৰু পুৰণিক বিদায় তথা নতুনক যদি আদৰণি জনাব বিচাৰে খোমটাইতকৈ উৎকৃষ্ট ঠাই হয়তো আজিৰ তাৰিখত নাই ধন্যবাদ মই প্ৰথমতেই সকলো অসমবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ খোমটাই সমষ্টি বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি প্ৰতি বছৰৰ শেষৰ দিনটোত আমি ফুলৰ মেলা আয়োজন কৰে তেখেতে এটা একক প্ৰচেষ্টাৰে আৰু সমূহ খোমটাইবাসী ৰাইজৰ সহযোগিতাত তেখেতে এই প্ৰচেষ্টা আগবঢ়ায় আৰু সমূহ অসমবাসী ৰাইজৰ ইয়াৰ সমাগম হয় আৰু খোমটাইবাসী ৰাইজৰ সমাগত হয় খুব ভাল লাগে এটা ফুলৰ মেলা এই ফুলৰ মেলাৰ জৰিয়তে ৰাইজে যাতে এটা পৰিৱেশ সৃষ্টি কৰিব চেষ্টা কৰে তাৰ বাবে পৰিৱেশ সৃষ্টি কৰে তাৰ এটা প্ৰয়াস তেখেতে হাতত লৈছে আৰু এই ক্ষেত্ৰত মই খোমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এনে এটা সুন্দৰ পৰিৱেশ ৰাইজৰ গ্ৰাম্য অঞ্চলতে তেওঁ এটা পৰিৱেশ গঢ়ি তুলিছে আৰু সমূহ ৰাইজে উপভোগ কৰিবলৈ সক্ষম হৈছে চাওক আমি পৰিৱেশটো সকলো দেখুৱাই আছোঁ চাওক কেউফালে যদি চাই আপুনি এটা ভাল লগা পৰিৱেশ আৰু কেউফালে জাতিস্কাৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীসকলে আজি প্ৰথম দিনটোত ছাত্ৰ ছাত্ৰীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে খুব উৎসাহেৰে ইয়াতে যিহেতু অংশগ্ৰহণ কৰিছে চাওক আমি পৰিৱেশটো দেখাইছোঁ সকলোৱে ফুলৰ মাজতে সকলোৱে নিজকে সমৃদ্ধ কৰিবলৈ হৈছে বাইদেউ কেনেকুৱা আমি পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ মেৰুস্মন্তৰ জৰিয়তে আৰু এয়া খোমটাই
মেলামৰা পাৰিপাৰ্শ্বিক পৰ্যটন ক্ষেত্ৰৰ কিছু পৰিৱেশ আৰু বিভিন্ন ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে এই পৰ্যটন ক্ষেত্ৰ আজিৰে পৰা তিনিদিনীয়াকৈ যিহেতু এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বা এই মেলাৰ আয়োজন কৰা হৈছে বহু লোক আজি দিনটোতে প্ৰথম দিনটোতে সমাগম হোৱা পৰিলক্ষিত হৈছে ফুলৰ লগতে যিসমূহ হেৰাই যাব বিচৰা উদ্ভিদ আছে বা গছ আছে সেই গছসমূহো তাত সমাহাৰ ঘটা বুলি ইতিমধ্যে জানিব দিছে উদ্যোক্তাই